हेलो गाइज नमस्कार जनाइছো সকলকে এয়া আজি ৰাতিপুৱা আজি বৃহস্পতিবাৰ এয়া ভিডিওটো আজি আৰম্ভ কৰিছো ৰাতিপুৱাই লৰাটোক স্কুলৰ কাৰণে টিফিন বনাই আছো কলা চাপৰি পিঠা বনাই দিছো অলপমান চচ দিছো আৰু এটা কল দিছো নহলে ঘৰত খাব টান পাই টিফিনত দিলে উপায় নাই সব খাব লাগে যি দিও তাকে খায় আৰু ইফালে পিয়াজ কাটি আছো খিচিৰি বনাবৰ কাৰণে যেহেতু তাক খিচিৰি নহলে আলু পিটিকা খুৱাই পঠাও আর পাছত এনেকে ইয়া খিচিৰিটো বনাই ললো এনে নরমাল খিচিৰি বনাও পিয়াজ দিও আর একো নিদিও পাঁচফোৰণ দিও এটা শুকান জলকীয়া দিও কেতিয়াবা নিদিও তাৰপিছত ইয়া মুখ চুখ ধুই এতিয়া ডান্স মাৰি আছে এতিয়া ৰাতিপুৱা কিন্তু তাক মোবাইল চাই খাব দিব লাগিব নহলে নাখায় এয়া মুখ চুখ মুছাই দিলো দি আর দরজাখন খুলি লৈছো অলপমান বতাহ আহক বাহিৰৰ আৰু এতিয়া মোবাইল চাব দিম নহলে তাৰ মানে নাখায় তাৰ মানে আৰু ৰাতিপুৱা হয় যেহেতু 7টা বজাতে 7টা 15 গেট বন্ধই কৰে হিহঁতৰ এয়া মই খিচিৰি দেখিছেনে এয়া 6:40 হৈছে এয়া খিচিৰি লৈ আহিছো হেল্ল গাইজ গুড মৰ্নিং সকলোকে কি খবৰ সকলোৰে ভাল মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আজি হ'ল বৃহস্পতিবাৰ স্কুলত যাব টাইম হলে 6:40 হল এতিয়া আৰু লৰাটোক খিচিৰি বনাইছো খুৱাই লৈ আৰু ড্ৰেছ পাতি পিন্ধি স্কুলত থৈ আহো তাৰপিছত আপোনালোকক লগ পাই আছো সকলোকে হেল্ল' গাইজ এয়া ল'ৰা স্কুলত থৈ আহিলো আহি এতিয়া আৰু দিনটোৰ কামখিনি কৰিম কৰি আৰু তাক আনিব যাব লাগিব যিহেতু 7টা মানৰ পৰা স্কুল ষ্টাৰ্ট 10:50 স্কুল ছুটিয়ে হয় গতিকে সোনকালে কামখিনি কৰি লৈ আৰু তাক আনিব যাম লগ পাই আছো তাৰে মাজতে আপোনালোকক কামখিনি কৰা হল মোৰ তাৰপিছত এতিয়া খাব লৈছো যেহেতু তাকে ৰাতিপুৱা দৌৰাদৌৰিকে খুৱাই পঠাও মই একোৱে নাখাওঁ কেতিয়াবা পানী খাওঁ কেতিয়াবা পানীখিনিও খোৱা সময় নহয় তাৰ মানে যেহেতু সোনকালে 5:30 মানত উঠোৱে খাব টাইম নহয় আৰু গা পা ধুব লাগে যেহেতু মই গা নোধোৱাকৈ একো কামেই নকৰোঁ গা পা ধুই চাকি বন্তি জ্বলাই ললোঁ লৈ আৰু চাহ তাহ খালোঁ তাৰপিছত এয়া খোলা চাপৰি পিঠা আছিল তাৰ কাৰণে বনোৱা এখন আৰু ভুজিয়া চিৰা এনেকৈ মিক্স কৰি অলপমান খালোঁ তাৰপিছত এয়া কাপোৰ ধুইছিলোঁ সেইখিনি মেলি দিলোঁ থৈ দিছিলোঁ মেলি দিয়া নাছিলোঁ তাৰপিছত ইফালে বিচনাও পাৰিব লৈছোঁ বিচনাও পৰা নাই তেনেকৈ দৌৰাদৌৰি হয় এইখিনি কামৰ পিছত কৰিলে হয় যিহেতু সেইকাৰণে এনেকৈ থৈ দিলোঁ তাৰে মাজতে বিচনা পাৰিব লওঁতে ৰাতিয়ে আৰু কাঠ পেঞ্চিলৰ এটা হেৰি ফেলাই দিছিলে তলত ওলাব পাৰে যে এতিয়া বিচনাখন কিবাকৈ অলপ চাইড কৰিছোঁ যিহেতু ওজন চাইড কৰিবই দিগদাৰ হয় তথাপিতো কিবাকৈ কৰি লৈ এতিয়া সেইটো লাহে লাহে ওচৰৰ ফালে লৈ আহিছোঁ ঝাৰুডালেদি আনি আৰু এইটো পালোঁ পেঞ্চিলৰ হেৰিটো টেমাটো এতিয়া আৰু সেইটো থৈ দিলোঁ দি আৰু এইফালে বিচনাখন পটাপট পাৰি লওঁ মই আৰু বিচনাখন নাপাৰিলে শান্তিয়ে নাপাওঁ যোনে যি কওক ঘৰত মানে ৰুমটো ঠিক নাথাকিলে মোৰ মাথাটো গৰম হৈ থাকে গতিকে মই বিচনা তেনেকৈও ঠিক কৰোঁ কিছুমানে কেতিয়াবা কয় অৱশ্যে ইমান কৰিছে আৰু সৰু বাচ্চা থাকিলে গম পায় মই সৰুতেও কৰিছিলোঁ আগতেও কৰিছিলোঁ ছোৱালীটো এতিয়াও কৰিয়ে আছোঁ যেতিয়া হ'লেও যিমান কামৰ মাজেৰে সেইখিনি কৰোঁৱে তাৰপিছত এইফালে ল'ৰা স্কুলৰ পৰা লৈ আহিলোঁ আহি আৰু ইয়াক খাব দিছোঁ অলপমান গ্লুক'জ তাৰপাছতে খাইছে আৰু এইফালে ভোক লাগিছে বোলে তাৰ এয়া বুটৰ দালি কুকাৰত দি দিছোঁ বুটৰ দালি বনাম আৰু কণী খাব মইতো আজি বৃহস্পতিবাৰ কণী নাখাওঁৱে তাৰ কাৰণে কণী দিম ভাজি পিঁয়াজেৰে আৰু চালাড বনাম তেনেকৈ খাম আজি আৰু মই বেলেগ নবনাওঁ একো মোৰো ভোক লাগিছে যিহেতু খিচিৰি আছিল ৰাতিপুৱাৰ আজি নাখালোঁ সদায় খাব মন নাযায় খিচিৰিটো মন যায় অলপমান মছলা টাইপৰ কৰি বনালে যেহেতু নৰ্মেল বনাই দিওঁ ৰাতিপুৱাই সিয়াক মছলা দিব নোৱাৰে টানো পায় সি মছলা দিলে তাৰপিছত আহোঁতে আৰু বজাৰ কৰি লৈ আহিছিলোঁ চব্জি নাছিল আলু আনিলোঁ আৰু এই গাজৰ আনিলোঁ তিয়হ আনিলোঁ তাৰপিছত ঢেকীয়া শাক আনিলোঁ এনেকৈ এটা অমিতাও লৈ আহিলোঁ খাব মন গৈছিল ঘৰত যাওঁতে খাওঁ বুলি ভাবিলোঁ কিন্তু টাইমে নিমিলিলে অমিতা খাওঁ কৰি থাকোঁতে খাই নহ'ল ঘৰত অমিতা আছেই আমাৰ পিছত আৰু কিনি আনিলোঁ এইফালে তাৰ কাৰণে এয়া ৰেডি ভাত হ'ল এতিয়া আৰু কণীটো ভাজি ল'লোঁ এতিয়া তাক খুৱাই লওঁ আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই